ओम शांति ओम शांति ओम शांति। আজি আমি দশহৰাৰ বিষয়ে আলোচনা কৰোঁ। দশহৰা উৎসৱ কেৱল বহি প্ৰদৰ্শনে নহয়, ইয়াৰ গভীৰ আধ্যাত্মিক গুপ্ত অৰ্থও আছে। দশহৰা 10 ইন্দ্ৰিয়ৰ ওপৰত জয়। এই উৎসৱৰ অৰ্থ নিজৰ জীৱনটো সকলো বিকাৰৰ ওপৰত বিজয়ী হোৱা। ইয়াক আন্তৰিকভাৱে বিজয়ী হোৱাৰ প্ৰতীক হিচাপে ধৰা হয়। 10টা বিকাৰ মানে ৰাৱণ ৰূপী 10টা মূৰ, 5টা পুৰুষৰ 5টা স্ত্ৰীৰ বিকাৰ, মুঠ 10টা বিকাৰ। আৰু আন বিকাৰসমূহ ঈৰ্ষা, দেশ, হিংসা, নিন্দা, ঘৃণা, পৰচৰ্চা, অলসতা আদি নানান বিকাৰসমূহৰ ওপৰত বিজয় প্ৰাপ্ত কৰা। এই ৰাৱণৰূপী বিকাৰসমূহ জ্বলাই আত্মাক শ্ৰেষ্ঠ বনাব লাগে। ৰাৱণক জ্বলাই কিন্তু বৰ্তমানলৈকে ৰামৰাজ্যটো আনিব পৰা নাই। প্ৰশ্ন হয়, আচলতে ৰাৱণ কোন? তেওঁৰ নিবাস স্থান ক'ত? ৰাৱণ ওপৰত থাকে নে পাতলত থাকে, নে সকলো বিশ্বতে থাকে, নে জানুৱাৰৰ ভিতৰত আছে, নে মনুষ্যৰ অন্তৰত আছে? ৰাৱণ মনুষ্যৰ ভিতৰতে আছে। কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ, আলস্য, আলবেলা আদি কৰি এই সকলো বিকাৰ মনুষ্যৰ ভিতৰতে আছে। যেতিয়ালৈকে এই বিকাৰবোৰ শৰীৰত থাকে তেতিয়ালৈকে সঁচা ৰাৱণৰ দহন নহয়। 10 বিকাৰ দহন কৰি বিজয়া দশমী অৰ্থাৎ 10 বিকাৰৰ ওপৰত বিজয়ী হয়। দশহৰা মানে আমাৰ ভিতৰত থকা বেয়াবোৰ জ্বলাব লাগে, যাতে পিছৰ বছৰত আৰু জ্বলাব লগা নহয়। কাৰণ কালচক্ৰৰ সময় তীব্ৰ গতিৰে আগবাঢ়িছে। ঘোৰ কলিযুগৰ শেষত সত্যযুগটো আহিবই। সেইবাবে নৱৰাত্ৰিৰ পিছতে দীপাৱলী পালন কৰা হয়, কিয়নো দীপাৱলী ৰামৰাজ্য অহাৰ চিহ্ন হয়। ৰাম মন্দিৰটো বনোৱা হৈ গ'ল, কিন্তু ৰামৰাজ্য কোনে আনিব? মনুষ্য আত্মাই সংস্কাৰ পৰিৱৰ্তনৰ দ্বাৰাই সংসাৰ পৰিৱৰ্তন কৰিব লাগিব। আমিয়েই ৰামৰাজ্য পুনৰ ফিৰাই আনিবলৈ ৰাৱণক জ্বলাই পৰমাত্মাৰ জ্ঞান যোগৰ আধাৰত নিজক পৰিৱৰ্তন কৰিব লাগিব। 10টা মূৰৰ ৰাৱণৰূপী বিকাৰ জ্বলাই বসুন্ধৰা স্বৰ্ণ বনাব লাগিব। আত্মাৰূপী সীতা শোক বাটিকাত বহি আছে। ৰাম প্ৰভুক ধ্যান কৰি ৰাৱণৰূপী বিকাৰক জ্বলাই বসুন্ধৰাক স্বৰ্গ বনাব লাগিব। ৰাৱণক পুৰিলেও পোৰা নাযায়, শিৰ কাটিলেও যোৰা লাগে। ইয়াৰ অৰ্থ মনুষ্য আত্মাৰ অসুৰৰূপী বিকাৰবোৰ দমন নহয়। আনহাতে 10 ইন্দ্ৰিয় জয় কৰিবলৈ মনুষ্যক নিয়ন্ত্ৰণ কৰিব পৰা শক্তি হ'ল মন আৰু ইন্দ্ৰিয় সংযম। ইয়াৰ জ্ঞানেন্দ্ৰিয় হ'ল চকু, কাণ, নাক, জিভা আৰু ছাল, আৰু 5 কৰ্মেন্দ্ৰিয় হ'ল হাত, ভৰি, বাক, গোপনেন্দ্ৰিয় আৰু গুদ্দাৰ। এই সকলো ইন্দ্ৰিয় যেতিয়া আত্মাই আধ্যাত্মিক শক্তিৰে নিয়ন্ত্ৰণ কৰে তেতিয়া জীৱন সত্যৰূপে সফল হ'ব। প্ৰকৃত যুদ্ধ অন্তৰত আছে। আমাৰ মনটোতে বিকাৰসমূহ আৰু দিব্য গুণসমূহৰ যুদ্ধ চলে। মনুষ্যই নিজৰ মনটোক পৰমপিতা পৰমাত্মা শিৱপিতাই দিয়া পবিত্ৰতা, ধৈৰ্যতা, নম্ৰতা, সহনশীলতা, নৈতিকতা, মধুৰতা, সহিষ্ণুতা, উদাৰতা, হৰ্ষিতমুখতা আদি এই দিব্য গুণসমূহৰ লগত নিবিষ্ট কৰিব পৰাটোকে যুদ্ধ জয়ী হোৱা বুজায়। ৰাজযোগৰ অভ্যাসৰ দ্বাৰাই মন শুদ্ধ হয়, আত্মা বিকাৰমুক্ত হয়। অন্তৰৰ বিকাৰ জ্বলাই জীৱনটো শান্তি আৰু আনন্দেৰে ভৰাই তোলক। দশহৰাৰ আধ্যাত্মিক অৰ্থ নিজৰ 10 ইন্দ্ৰিয়ৰ নিয়ন্ত্ৰণ কৰা,
2 নম্বৰ ৰাৱণ স্বৰূপ বিকাৰবোৰ দহন কৰা আনহাতে পৰমপিতা পৰমাত্মা শিৱ পিতাক মনত কৰি জীৱনটো দিব্য আৰু পবিত্ৰ কৰি তোলা এনেদৰে সঁচা দশহৰা দমন কৰি জীৱনটো সত্যৰ জয় আৰু বিকাৰৰ পৰাজয় আত্মাৰ সঁচা স্বাধীনতা অনুভৱ কৰিব পাৰি এয়াই দশহৰা ৰাৱণ ৰূপী বিকাৰসমূহক দমন কৰাৰ সঁচা দশহৰা পালনৰ উদ্দেশ্য ওম শান্তি ওম শান্তি ওম শান্তি